নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চ ভাৰতীয় বায়ু সেনাৰ ফালৰ পৰা এফকাটৰ আপোনালোকৰ নন টেকনিকেল এণ্ড টেকনিকেল ব্ৰাঞ্চ আৰু তাৰ উপৰিও NCC স্পেচিয়েল এণ্ট্ৰি অলৰেডি নটিফিকেশ্যন আহিলে। আপোনালোকৰ কোনে কোনে তাত এপ্লাই কৰিব পাৰিব, বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগে আৰু আপোনালোকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কেতিয়া, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় বা কিমান ৰানিং কৰিব লাগিব বা ছোৱালী এপ্লাই কৰিব পাৰিবনে নোৱাৰে, গোটেইখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। তো অলপ ভাল পোষ্ট ইণ্ডিয়ান এয়াৰফ'ৰ্চে এফকেটৰ আণ্ডাৰত ওলোৱা, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 2 জুন 2025, জুন মাহৰ 2 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈছে 1 জুলাই 2025, মানে সম্পূৰ্ণ এমাহলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত ইয়াৰ ডিপাৰ্টমেণ্টটো হৈছে এয়াৰফ'ৰ্চ কমন এডমিশ্যন টেষ্ট, এফকাট বুলি যিটো কোৱা হয়, 2025 এইখিনি স্পেচিয়েল NCC এণ্ট্ৰি আৰু ডাইৰেক্ট এণ্ট্ৰি পোষ্ট হয়। তাৰপিছতে আহিছে ফৰ কোৰ্চ কমিশ্যন ইন জুলাই 2026, মানে কি হয়, ট্ৰেইনিং কমপ্লিট হোৱালৈকে আপোনালোকৰ 2026 আগত গোটেই ভেকেঞ্চিখিনি কমপ্লিট হৈ যাব, জইনিং হোৱালৈকে। ইয়াত তিনিটা ধৰণৰ পোষ্ট আছে। প্ৰথমতে হৈছে ফ্লাইং ব্ৰাঞ্চত আছে, তাৰপিছত আহিছে গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল পোষ্ট আছে, আৰু তাৰ উপৰি স্পেচিয়েল এণ্ট্ৰি আছে NCC। ক'ত কিমানটা পোষ্ট আছে এইখিনি ইমানখিনি কৈ নাথাকোঁ। মেনৰ কাৰণে কিমান আছে, তাৰপৰা ফিমেল কেণ্ডিডেট ছোৱালীৰ কাৰণে কিমান আছে, গোটেইখিনি আপোনালোকে সেইটো ভিডিঅ' ৰখাই চাই ল'ব। এইখিনি গোটেইখিনি কৈ নাথাকোঁ। প্ৰায় 300 মান পোষ্ট আছে। তাৰপিছত যদি চাই মেন এণ্ড ওমেন, ল'ৰা ছোৱালী সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি এই চাকৰিটো যদি আপোনালোকে পাবলৈ হয়, ইয়াত দিছে এংগেজমেণ্ট পিৰিয়ড ফ্লাইং ব্ৰাঞ্চ, মানে ভাল এয়াৰফ'ৰ্চৰ অফিচাৰ, আপোনালোকৰ অফিচাৰ হ'ব পাৰিব ইয়াৰ জৰিয়তে। তাৰপৰা বয়সটো যদি চাই ফ্লাইং ব্ৰাঞ্চ, যিটো ফ্লাইং ব্ৰাঞ্চত যদি আপোনালোকে এলিজিবল হয়, এপ্লাই কৰি যদি চাকৰি পাবলৈ সক্ষম হয়, তেতিয়া আপোনালোকৰ বয়সটো লাগিব এপ্লাই কৰিবলৈ 20 বছৰৰ পৰা 24 বছৰ হ'ব লাগিব। ইয়াত ডেট অফ বাৰ্থটো দি দিছে 2 জুলাই 2002 চনৰ পৰা 1 জুলাই 2006 ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব। তাৰ উপৰিও আপুনি যদি গ্ৰাউণ্ড ডিউটিত নন টেকনিকেলত যদি এপ্লাই কৰিব বিচাৰে, 20 বছৰৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত দিছে আপোনালোকৰ 2 জুলাই 2000 চনৰ পৰা 1 জুলাই 2006 ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব। আৰু অফিচিয়েল ৱেবছাইটটো হৈছে https://fcat.cdac.in। তাৰপিছত হৈছে ফিজিকেল মেডিকেল ষ্টেণ্ডাৰ্ড, এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড চিলেকশ্যন প্ৰচেছ, গোটেইখিনি ইয়াত ডিটেইল দিছে আপোনালোকৰ। প্ৰথমতে আপোনাৰ কোৱালিফিকেশ্যনটো কৈ লৈছোঁ। আপোনালোকে এই পোষ্টখিনিত যদি এপ্লাই কৰিব বিচাৰে, যিটো নন টেকনিকেলৰ পোষ্ট আছে বা যিটো টেকনিকেল গ্ৰাউণ্ড ডিউটি পোষ্ট আছে, তাত আপোনালোকে দুটা ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে, কিন্তু হাই ছেকেণ্ডেৰী চিম্পল হাই ছেকেণ্ডেৰী পাছ কৰিলে নহ'ব। যদি আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ, মানে যদি ছায়েন্সৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছে, মিনিমাম যদি 50% আছে, তেতিয়া এপ্লাই কৰিব পাৰিব। যদি সেইটো নাই, আপুনি যদি ছায়েন্সত পঢ়া নহয়, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা, আৰ্টছ ছায়েন্স কমাৰ্চ যিয়ে নহওক, তাত যদি আপোনালোকৰ 60% আছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, যিখিনি গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ পোষ্ট আছে। আৰু যিটো NCC স্পেচিয়েল এণ্ট্ৰি আছে, সেইটো আপোনালোকে NCC C চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব এই কোৱালিফিকেশ্যনখিনিৰ উপৰিও। আৰু পে' স্কেলটো যদি চাই, 56,100ৰ পৰা 1,77,500লৈকে আপোনালোকে লেভেল 10ৰ মতে আপোনালোকে চেলাৰী পাবলৈ সক্ষম হ'ব। MSP মিলিটাৰী ছাৰ্ভিচ পে' মতে আপোনাৰ 15,500 টকা এলাউঞ্চ পাব। তাৰপিছতে আমি চাই লওঁ কিমান ৰানিং কৰিব লাগিব, কি কৰিব লাগিব, এইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰপিছতে আপোনালোকৰ দিছে ইঞ্চুৰেঞ্চ। যদি আপোনালোকে বাই চান্স চাকৰিটো কৰি থাকোঁতে বা ট্ৰেইনিঙত যদি আপোনালোকে মিচিং হৈ যায় বা ডেথ হয়, তেতিয়া আপোনালোকৰ 1.25 crore ইঞ্চুৰেঞ্চ কভাৰ অন কণ্ডিশ্যন, মানে আপোনাৰ 1.25 crore টকা আপোনালোকৰ ঘৰৰ যাৰ নামত নমিনি দিব, তেখেতে পাবলৈ সক্ষম হ'ব। তাৰপিছতে দিছে স্পৰ্টছ এণ্ড এডভান্টেজ। আপোনাৰ স্পৰ্টৰ যদি কিবা স্কিল আছে, তেতিয়া আপোনালোকে আগতীয়াকৈ সুবিধা পাব বুলি কৈছে। তাৰপৰা NCC থাকিলে মই কৈছোঁ NCC ৰিজাৰ্ভত আপোনালোকে পাবলৈ সক্ষম হ'ব।
কিন্তু ইয়াত আপোনালোকে এপ্লাই কৰোঁতে সকলোৱে SC ST OBC কোনো ধৰণৰ ছিষ্টেম নাই, সকলোৱে 550 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু মেৰিটেল ষ্টেটাছটো হ'ল ল'ৰা ছোৱালী সকলোৱে বিয়া পতা হ'ব নোৱাৰিব, আনমেৰিড মেল এণ্ড ফিমেল কেণ্ডিডেট, মানে অসম অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালী বিয়া নপতা বা বিয়া নোসোমোৱা ল'ৰা ছোৱালী আপোনালোকে হ'ব লাগিব। তাৰপিছতে যদি চাই, প্ৰথমতে যিহেতু এক্সাম হ'ব, এক্সাম কোৱালিফাই কৰাৰ পিছতে আপোনালোকক ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল টেষ্টত 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে। 10 মিনিটৰ ভিতৰত আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব। তাৰপিছতে দিছে 10 পুছআপ, আপোনালোকে বুকডাউন পুছআপ মাৰিব লাগিব, 10টা মাৰিব লাগিব। আৰু চিনাপ যিটো ওলমি মৰা হয়, চিনাপ বিম বুলি কোৱা হয়, সেইটো 3টা মাৰিব লাগিব সকলোৱে, তেতিয়া কোৱালিফাই হ'ব। ইয়াত কোনো ধৰণৰ নাম্বাৰ নাথাকে। এইখিনিয়ে গোটেই ডিটেইলখিনি কৈ দিলোঁ। আৰু এইখন অফিচিয়েলি জাৰি হোৱা যিখন এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে জইন হৈ তাতে মই দি থওঁ, আপোনালোকে তাৰ পৰা নিজে গৈ ভালদৰে পঢ়ি চাব পাৰিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, আৰু ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দি থোৱা আছে। যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে, চাকৰি আপডেটসমূহ পাই থাকিব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আপোনালোক যদি যোগ্য বা এলিজিবল নহয়ও, তেন্তে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছে, ঘৰৰ পৰিয়ালৰ সদস্য আছে, সকলোলৈকে শ্বেয়াৰ কৰি দিব। যিসকল এলিজিবল বা যোগ্য হ'ব, তেওঁলোকৰ এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। ধন্যবাদ।